যোৱা ৰাতি 1মান বজাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকী আৰু নাওবৈচা ৰাজচক্ৰৰ অন্তৰ্গত বামুণদলনিৰ জানমৰাঙৰ গড় আৰু বৰাল লগতে লাগতিয়াল তথ্য পাতি বিদ্যুৎ স্পৃষ্ট হৈ সম্পূৰ্ণ জ্বলি শেষ হৈ গৈছে। জানিব পৰা মতে ৰাতি 1 বজাত কাৰেণ্ট স্পৃষ্ট হৈ জুই জ্বলি গড় ভঁৰালৰ লগতে যাৱতীয় নথিপত্ৰ জুইত ভস্মীভূত হৈ গৈছে। গৃহস্থই ৰাইজৰ লগতে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা আৰ্থিক সাহায্য পাবৰ বাবে আবেদন জনাইছে। আকস্মিকভাৱে তেওঁলোকৰ বোলে শ্বৰ্ট চাৰ্কিট হৈ কাৰেণ্টৰ বিচ্যুতিত এই ঘৰটো জ্বলিছে বুলি আমি জানিব পাৰিছোঁ বা জানিছোঁ। আমি অৱশ্যে ওচৰৰ নহয়, তথাপি আমি তথ্য অনুসৰি আমি জানিব পাৰিছোঁ যে কাৰেণ্টৰ বিদ্যুতিত এই গড় বৰাল জ্বলি গ'ল। কোনোমতে একেবাৰে থাকিব পৰা সৰুকৈ ঘৰ এটা বাচি গ'ল যদিও তাত গ্লাছ চিলাছবোৰ পাতি গ'ল আৰু গোটেই ধান আৰু সা সম্পত্তি ইয়াৰ তেওঁলোকৰ যিটো মূল্যৱান সা সম্পদসমূহ সম্পূৰ্ণ বিধ্বস্ত হৈছে। এই সম্পৰ্কত চৰকাৰৰ এটা নিয়ম আছে, তেওঁলোকক অকণ চোৱা চিতা কৰাটো ভাল বুলি ভাবোঁ। আৰু এই গৃহস্থৰ যদি চৰকাৰৰ পৰা কিবা সহায় যদি নকৰে নিশ্চিতভাৱে তেওঁলোকৰ কিছু অসুবিধা হ'ব। তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ এতিয়া বৰ্তমান কলেজ আৰু হাইস্কুল পৰ্যায়ত পঢ়ি আছিলে। তেওঁলোকৰ সম্পূৰ্ণ ডকুমেণ্টছ বা মূল্যৱান সা সম্পত্তিসমূহ ধ্বংস হৈছে। তাৰ বাবে মই অসম চৰকাৰ তথা ৰাইজক আৰু বিভাগীয় কৰ্তৃপক্ষক ৰাজচক্ৰই হওক বা আমাৰ জিলা প্ৰশাসনৰ মুৰব্বী উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাওঁ যে এই গৃহস্থ বা এই মানুহজনক আমি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকক কিছু সহায় আৰু সহযোগিতা কৰিবৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। সকলো জ্বলি শেষ হৈছে। আপোনাৰ ধানৰ ভিতৰত জ্বলি আছে। কৈতো কেনেকৈ জ্বলিব পালে? যোৱা ৰাতি প্ৰায় 1মান বজাত এইটো আচলতে অনুমান কৰা হৈছে শ্বৰ্ট চাৰ্কিট হৈ পেলাই জ্বলিছে। মানে খুব কম সময়ৰ ভিতৰতে আপোনাৰ গোটেই দুটাকৈ ঘৰ জ্বলি শেষ হৈ গৈছে। এতিয়া ক'বলৈ আচলতে মানে ভাষাই নাই। তথাপিতো যিটো সময়ত হৈছে আচলতে সময়টো খুব এটা বৰ চেঞ্চিটিভ টাইমত হৈছে। এইটো ৰাতি কেইটা বজাত হৈছে? ৰাতি প্ৰায় 1মান বজাত হৈছে। তেতিয়াতো মানুহ হাৰ নাপায়। তেতিয়াতো আৰু মানুহ সম্পূৰ্ণ শুয়ে আছিলে সকলোৱে। এই শুই থকা অৱস্থাতে সেইটো হৈছে ঘটনাটো। আৰু মানে সম্পূৰ্ণৰূপে গোটেই জ্বলি চাৰখাৰ হৈ